কি খবৰ মই বৰ্তমান আছোঁ এয়া হ'ল পাণবজাৰ শুক্লেশ্বৰ এই শুক্লেশ্বৰ ঘাট এইফালে আৰু শুক্লেশ্বৰ মন্দিৰৰ ইতিহাস জানিলে আপোনালোকে আচৰিত হ'ব আৰু এই মন্দিৰৰ যাবলৈ এইখন এখন আছে এখন অভাৰব্ৰিজ এই শুক্লেশ্বৰ মন্দিৰ ইটাখুলি পাহাৰত অৱস্থিত আৰু এই ইটাখুলি পাহাৰৰ আছে এক ইতিহাস মই জনাই আছোঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তথ্যমতে তাহানিতে এই শুক্লেশ্বৰ মন্দিৰ এই অঞ্চলত আছিল শুক্ৰাচাৰ্য নামৰ এগৰাকী ঋষি আৰু ঋষিৰ আশ্ৰম আছিল এই শুক্ৰাচাৰ্য ঋষিৰ নামৰ পৰাই শুক্লেশ্বৰ মন্দিৰ হৈছে আৰু এই ইটাখুলি পাহাৰ আহোম আৰু মোগলৰ যুদ্ধৰ এক বহুত ডাঙৰ ইতিহাস আছে যাক কোৱা হয় ইটাখুলিৰ ৰণ আৰু সেই ইটাখুলিৰ ৰণত মোগলে পৰাজিত কৰিছিল আৰু এই ঠাই আছিল এই ইটাখুলি এই পাহাৰ ইটাখুলি এয়া হ'ল শুক্লেশ্বৰ মন্দিৰ বহুখিনি কথা সোমাই আছে মন্দিৰ যাব পাৰি জাহাজ আছে আচ্ছা নদী দি মানে যাব পাৰি আৰু এইটো এনে ফুটবল যায় ৰাইট হৈ যায় আগত জাহাজ চলাই আছে মাছ মিলাই যায় আছে ঠিক আছে যাব আহিব স্থাপনা কৰিছে তাৰ নামত হৈছে শুক্লাচাৰ্য ঋষি আছিল ৰাশি আছিল কোনোবা ঋষি আছিল আমাৰ শুনিছোঁ কথা হয় মই অকণমান কিতাপ চাই ল'ম তেতিয়া কথাটো গম পাই যাম আচল কথাটো ব্ৰহ্মপুত্ৰ আছে হয় চাই যাম ধন্যবাদ এই শুক্লেশ্বৰ মন্দিৰ হ'ল গুৱাহাটীৰ এক গুৰুত্বপূৰ্ণ শিৱ মন্দিৰ আহোম ৰজা প্ৰমত্ত সিংহই 1744 চনত এই বিখ্যাত শুক্লেশ্বৰ মন্দিৰ নিৰ্মাণ কৰিছিল ইয়াত অসমৰ প্ৰত্যেক ঠাইৰ পৰা সদায় অগণন ভক্তৰ সমাগম হয় घूमता है शुक्लेश्वर उमानंदो सभी जगह दर्शन पूजा होता है बाबा लोगों का भी माता का मक्खा भी आता है सभी जगह दर्शन पूजा होता है এই শুক্লেশ্বৰ ঘাটৰ পৰাই লুইতৰ মাজত থকা উমানন্দ মন্দিৰলৈ যাব পাৰিব আৰু শুক্লেশ্বৰ ঘাটৰ পৰাই তেনেকুৱা ঘণ্টাৰ মূৰে মূৰে জাহাজ যায় আপোনালোকে শুক্লেশ্বৰ ঘাটো চাব পাৰিব শুক্লেশ্বৰ মন্দিৰ চাব পাৰিব লগতে উমানন্দ মন্দিৰ সেই আধ্যাত্মিক স্থান আপোনালোকে দৰ্শন কৰিব পাৰিব ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে ইয়াত অগণন ভক্তৰ সমাৱেশ হ'ব কাৰণ শিৱৰাত্ৰিৰ দিনাখন অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা ভক্তসকলে ইয়ালৈ নিজৰ মনোকামনা পূৰ্ণাৰ্থৰ হকে আহে আৰু আশীৰ্বাদ লৈ ইয়াৰ পৰা ঘৰলৈ যায় খুব এক ধুনীয়া পৰিৱেশ যদি আপোনালোকে কেতিয়াবা গুৱাহাটীলৈ আহিলে পাণবজাৰৰ কাষতে আছে এই শুক্লেশ্বৰ মন্দিৰ শুক্লেশ্বৰ ঘাট আৰু লগতে উমানন্দ মন্দিৰ চাবলৈ নাপাহৰিব যিসকলে জানে ইটাখুলি ৰণৰ বিষয়ে এই ঠাইৰ বিষয়ে শুনিছে ইটাখুলি আৰু এইটো ইটাখুলি পাহাৰ এই ঠাইৰ কাষতেই মোগল আৰু আহোমৰ মাজত হৈছিল তয়ামৰা যুদ্ধ আৰু সেই ৰণক কোৱা হৈছিল ইটাখুলিৰ ৰণ এই ইটাখুলিৰ ৰণ এই পাহাৰৰ নামনিতেই আছে ব্ৰহ্মপুত্ৰ বৰলুইত আৰু সেইফালে হৈছিল তয়ামৰা যুদ্ধ 1682 চনত আহোম আৰু মোগলৰ মাজত হৈছিল এই ইটাখুলিৰ ৰণ এই ঠাইৰ আছে বুৰঞ্জীমূলক ইতিহাস আধ্যাত্মিক ইতিহাস সঁচাই এক নান্দনিক অসম আহক এদিন আপোনালোকে এই ঠাই দৰ্শন কৰিবলৈ এই ইটাখুলিৰ ৰণত আহোমৰ জয়লাভ হৈছিল আহোমৰ এক বিৰাট জয়লাভ হৈছিল আৰু মোগলৰ শোচনীয় পৰাজয় হৈছিল কি এক নান্দনিক পৰিৱেশ কি এক আধ্যাত্মিক পৰিৱেশ এয়া হৈছে মন্দিৰৰ ভিতৰভাগৰ দৃশ্য এনেকুৱা ধৰণৰ আহক আপোনালোকে এদিন ইয়াৰ পৰা আশীৰ্বাদ লৈ যাওক কি ধুনীয়া পৰিৱেশ আহকচোন আগলৈ যাওঁ আগত তলতে আছে ব্ৰহ্মপুত্ৰ বৰলুইতখন আৰু তাতে বহুত জাহাজ ঘাট এটা আছে জাহাজবোৰ তাতে বান্ধি থোৱা অৱস্থাত আছে আৰু কিমান ধুনীয়া ইয়াৰ ভাস্কৰ্য শিল্প এই মন্দিৰৰ ভাস্কৰ্য শিল্প খুবেই ধুনীয়া ইয়াৰ সন্মুখত আছে বৰলুইত আৰু এই ইটাখুলি পাহাৰৰ পৰাই এই ঠাইৰ পৰাই আহোমে মোগলক মানস নদীৰ পাৰলৈ খেদি পঠাইছিল এয়া হ'ল শুক্লেশ্বৰ ঘাট আৰু শুক্লাচাৰ্য ঋষিৰ তেখেতৰ নামতে এই শুক্লেশ্বৰ মন্দিৰ আৰু ঘাটৰ এইটো পৰা পৰিৱেশটো চাওক এইটো ঘাটৰ পৰিৱেশটো চাওক ব্ৰহ্মপুত্ৰ বিশাল ব্ৰহ্মপুত্ৰখন আছে এইফালে আৰু জাহাজ ঘাট এইটো এটা আগত আছে জাহাজ ঘাট এই জাহাজ ঘাটৰ পৰিৱেশটো এনেকুৱা ধৰণৰ ইমান ধুনীয়া ইয়াৰ পৰিৱেশটো শুক্লেশ্বৰ ঘাটৰ এই পৰিৱেশটো শুক্লেশ্বৰ দেৱালয়ৰ পৰিৱেশটো এই শুক্লেশ্বৰ মন্দিৰ শুক্লেশ্বৰ দেৱালয় এইটো এইফালে হয় এইটো মন্দিৰটো এইটো হ'ল মন্দিৰ শুক্লেশ্বৰ মন্দিৰটো ইফালে আছে আৰু এইফালে এইটো দেৱালয় হয় আৰু একদম সেউজীয়া চাৰিওফালে বিভিন্ন ধৰণৰ গছ গছনি মন্দিৰৰ চৌহদত এইটো পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ সকলো দায়িত্ব আছে লিখা আছে ফলক দিয়া আছে সুন্দৰকৈ আমি সকলো ৰাখিব লাগিব এইফালে ঘাটটো আছে এইফালে ঘাটবোৰ এইখিনিতে ঘাটটো আছে ধুনীয়াকৈ ইয়াতে একদম জাহাজবিলাক দেখিছোঁ কি ধুনীয়াকৈ জাহাজবিলাক ইফালে আছে এইফালে জাহাজ ঘাটটো
আৰু ব্ৰহ্মপুত্ৰৰ লগতে আছে দেখিছে বৰ ধুনীয়া এটা পৰিৱেশ আৰু প্ৰথমবাৰ আহিলোঁ মই ইয়ালৈ আগলৈকে এইফালে অহা যোৱা হৈ থাকে পাণবজাৰ এইফালে অহা যোৱা হৈ থাকে কিন্তু মই এই শুক্লেশ্বৰ দেৱালয় অহা নাছিলোঁ আহি মনটো ভাল লাগিল মন্দিৰটো সুন্দৰকৈ ৰখাৰ দায়িত্ব সকলোৰে আছে বাহ কি ধুনীয়া পৰিৱেশটো চৌহদতে আছে দেৱালয় চৌহদতে আছে এডাল লঞ্চ লগতে কামিনী কাঞ্চন এই কামিনী কাঞ্চন পূজাত ব্যৱহাৰ হয় এইফালে আগত যিখিনি দেখা গৈছে সেইবোৰ জাহাজলৈ আহিব পৰা কিছুমান দলং আছে বাঁহৰ দলং কিছুমান সাঁকো বনাই দিয়া আছে এইবোৰ সাঁকো হয় এইবোৰ সাঁকো হয় ইয়াৰ ধুনীয়াকৈ আহি ইয়াত বহিব লাগিব আৰু এইবোৰ ৰেডি হৈ আছে চৰকাৰী বেচৰকাৰী সকলোবোৰ জাহাজ ইয়াতে আছে আৰু কোনোবা যদি কেতিয়াবা গুৱাহাটীলৈ আহে অকণমান সময় লৈ পেলাই আপোনালোকে পাণবজাৰ আহিব পাণবজাৰ আহি পাণবজাৰৰ পৰা শুক্লেশ্বৰ ঘাট এইখিনি ওচৰতে আছে আহি পেলাই এই ঠাইখিনি এবাৰ দৰ্শন কৰিব যিসকলে আহিছে কমেণ্ট কৰিবচোন আৰু যিসকলে অহা নাই এবাৰ আহিব প্ৰথমবাৰ আহিলোঁ আহি মোৰ খুবেই ভাল লাগিল বহুত এটা শান্তি লাগিল মনত আৰু আপোনালোকে খুব খালী মনেৰে আহক ইয়াৰ পৰা মন ভৰ্তি কৰি আপোনালোকে যাব পাৰিব আৰু তলত যিবোৰ লেতেৰা থাকে এনেকৈ চাফা কৰে এইবোৰ চাফা কৰি আছে ইয়াত বটল প্লাষ্টিক এইবোৰ পেলাব এইবোৰ বৰ্জিত ঠাই ইয়াত পেলাব নোৱাৰে আৰু ইয়াৰ পৰা এনেকৈ এইবোৰ উঠাই লৈ আৰু আপোনালোকে সময়লৈ আহিলে এই পাণবজাৰলৈ আহিলে যদি পল্টন বজাৰ আহে পাণবজাৰলৈ আহিলে এই ঘাটটো এবাৰ চাব পাৰিব ঘাটৰ যি নৈসৰ্গিক পৰিৱেশ আপুনি মানে খুবেই ভাল পাব জাহাজ দেখিছে ইয়াতে একদম বহুত জাহাজ আছে জাহাজেৰে আপুনি সিটোপাৰলৈ যাব পাৰিব উমানন্দ গ'লে যাব পাৰিব উমানন্দলৈ যদি চৰকাৰী জাহাজত যায় 40 টকা মাত্ৰ ভাড়া 40 টকা দিলে উমানন্দ মন্দিৰলৈ যাব পাৰিব আৰু যদি চৰকাৰী যিবোৰ জাহাজ আছে 100 টকাকৈ লয় একদম সিটোপাৰে আছে সিটোপাৰে গাঁওবিলাক আছে এই একে দূৰলৈকে দেখিছে ইমান ধুনীয়া এয়া বৰ লুটৰ এই বৰ্তমান পৰিৱেশটো আৰু এই ঠাইবোৰ CC কেমেৰাৰ চাৰিওফালে CC কেমেৰা লগোৱা আছে যাতে কোনো এনেকুৱা হানি বিঘিনি নঘটায় এইটো সুৰক্ষাৰ কাৰণে সেইখিনি কৰিছে লগতে প্লাষ্টিক বৰ্জিত ঠাই ইয়াত আহিলে আপোনাৰ প্লাষ্টিক লৈ নাহিব প্লাষ্টিক নেপেলাব কাৰণ আমি সুন্দৰ কৰি ৰখাটো আমাৰ দায়িত্ব তেতিয়াহে আমাৰ সমাজখন আমাৰ পৰিৱেশটো সুন্দৰ হৈ থাকিব চব একদম দূৰলৈকে আৰু বিভিন্ন ধৰণৰ মাংগলিক কাম কাজ হৈ থাকে ইয়াতে বহুতে বিভিন্ন মনোকামনা পূৰ্ণ অৰ্থে আহে মাংগলিক কাম কাজৰ কাৰণে আহে এই পৰিৱেশত আপুনি যদি আহে খালী মনটো লৈ আহিব যাওঁতে ইয়াৰ পৰা বহুতো শান্তি লৈ যাব পাৰিব এইটো হ'ল ইয়াৰ পৰিৱেশ আৰু এইবোৰ জাহাজ আকৌ ৰিটাৰ্ণ হৈ আহিছে কিছুমান সিটোপাৰৰ পৰা আহিছে একদম শ্বৰ্টকাট সেইফালৰ যিখিনি মানুহ আছে গোটেই এনেকৈ জালুকবাৰী হৈ ঘূৰাৰ কোনো দৰকাৰ নাই জালুকবাৰী আদাবাৰী এনেকৈ ঘূৰাৰ মালিগাঁও হৈ ঘূৰাৰ দৰকাৰ নাই সেইটো পৰা ঘাটত উঠে ডাইৰেক্ট এইটোৰ পৰা আহি যায় সময় অকণমান লাগে ধুনীয়া এইটো পৰিৱেশ আৰু তেতিয়াৰ মোগলৰ ফৌজদাৰ আছিল মনচুৰ খান আৰু আলী আকবৰ আৰু আছিল আহোমৰ দিহিঙীয়া আলোন বৰবৰুৱা আৰু এই মনচুৰ খান আলী আকবৰে শোচনীয় পৰাজয় বৰণ কৰিছিল আৰু তেওঁলোকক খেদি পঠাইছিল কলৈকে মানস নদীৰ পাৰলৈ আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰিব নাপায় ধন্যবাদ